যদিও আনুষ্ঠানিকতা ৰক্ষা কৰি আজি আমি আপোনাৰ খবৰ সন্মুখত ব্যাখ্যাকাৰ ৰূপে উপস্থিত আছো, কিন্তু আমি নিজকে আমাৰ নিজৰ বক্তব্যখিনিক বা নিজৰ কথাখিনিক ভাগৱতৰ ব্যাখ্যা বুলিব আমি নোৱাৰো। এই কাৰণ ভাগৱতৰ ব্যাখ্যা ইতিমধ্যে পৰিপূৰ্ণ ৰূপতে আছে। আমি সকলোৱে এই কথা জানো যে আদিতে এই ভাগৱত মাত্ৰ 4 শ্লোকত আছিল। অহমেৱাসমেৱাগ্ৰে নন্যাদ্যৎসদসৎপৰম পশ্চাদহং যদেতস্য यो वशिष्येदसोऽस्म्यहम् ऋत्येऽर्थं यप्रतीयेत सात्मनि तद्विद्यादात्मनो मायां यथा भासनतेऽहम् यथा महान्ति भूतानि भूतेषु ससावशेषनु प्रविष्टान्यप्रविष्टानि यथा तेषु न तेष्वहम् एतावदेव ज्ञानात्मं तत्त्वज्ञानात् सुनात्मनः अन्वयाव्यतिरेकाभ्यां सत्यात् सर्वत्र सर्वदा। এই 4টি শ্লোকত পোনপ্ৰথমে বোলে নাৰায়ণে ব্ৰহ্মাদেৱক এই চতুশ্লোকী ভাগৱত প্ৰদান কৰিছিল। আৰু এই চতুশ্লোকী ভাগৱত যে ব্ৰহ্মাদেৱক প্ৰদান কৰিছিল তাৰ আঁৰতে ভাগৱতে মূলতঃ আমাক কি শিক্ষা দিব বিচাৰিছে, সেই শিক্ষাৰ যিটো অন্তৰ্নিহিত উদ্দেশ্য সেইটো স্পষ্টকৈ লুকাই আছে। আৰু যেতিয়ালৈকে সেই অন্তৰ্নিহিত উদ্দেশ্যটো স্পষ্ট নহয় তেতিয়ালৈকে ভাগৱতৰ মাৰ্গত আমি আগবাঢ়িব নোৱাৰো। কাৰণ উদ্দেশ্যটো জানিব লাগিব, ভাগৱত কিয় দিয়া হৈছে। আমি কৈ আছো যে ভাগৱত তৰি যাবলৈ কলৈ তৰি যাবলৈ, কেনেকে তৰি যাম। ইমান সুখ শান্তিৰ সংসাৰখনত থকাৰ পাছতো ভাগৱতনো আকৌ কলৈ যোৱাৰ কথা কৈছে। এই যেতিয়া এতিয়া ৩য় স্কন্ধ পাঠ হৈ আছে, ৩য় স্কন্ধত যেতিয়া পোনপ্ৰথমতে প্ৰসংগ আহে নাৰায়ণে সৃষ্টিৰ প্ৰথম জীৱৰূপত যেতিয়া ব্ৰহ্মাদেৱক প্ৰকট কৰে তেতিয়া ব্ৰহ্মাদেৱক আজ্ঞা দিছিল, প্ৰজাপতি তুমি সৃষ্টিৰ কৰ্ম আৰম্ভ কৰা। এই আজ্ঞা পোৱাৰ লগে লগে ব্ৰহ্মাদেৱে সৃষ্টি কৰ্ম আৰম্ভ কৰি দিলে। কিন্তু কৰিলে পোনপ্ৰথমতে তেওঁ কাক সৃষ্টি কৰি পেলালে? পঞ্চপৰ্ব অবিদ্যাক, তম মোহ মহামোহ তামিশ্বৰ আৰু অন্ধতামিশ্বৰ। যেতিয়া পোনপ্ৰথম সৃষ্টি কৰি অবিদ্যা সৃষ্টি হৈছে তেতিয়া ব্ৰহ্মাদেৱ চিন্তিত হৈছে, ভগৱন্তই মোক সৃষ্টি কৰ্ম কৰিবলৈ কৈছে, মই সৃষ্টি কৰ্ম আৰম্ভ কৰিলো, পোনপ্ৰথমতেচোন মই অবিদ্যাহে সৃষ্টি কৰি পালো। যে সৃষ্টিত কোনখিনিত মোৰ ভুল আচৰণ হ'ল যাৰ ফলত পোনপ্ৰথমতে মই অবিদ্যাক প্ৰকট কৰিলো। সেইখিনিতে এটা বিষয় দেখুওৱা হৈছে, ব্ৰহ্মাদেৱৰ শক্তিও আছিল সৃষ্টি কৰাৰ বাবে, ব্ৰহ্মাদেৱৰ সাধন আছিল, ব্ৰহ্মাদেৱৰ জ্ঞানো আছিল, ব্ৰহ্মাদেৱৰ আজ্ঞাও আছিল, ব্ৰহ্মাদেৱৰ মৰ্যাদাও আছিল। এই পাঁচোটা কিবা এটা কাম কৰিবলৈ এই পাঁচোটা বিষয় প্ৰয়োজন। মানুহজনৰ শক্তিও লাগিব, সামৰ্থ্যও লাগিব, সাধনো লাগিব, জ্ঞানো লাগিব, আজ্ঞাও লাগিব, নহয়নে? এই গোটেইখিনি বিষয় ব্ৰহ্মাদেৱৰ ওচৰত আছিল। কিন্তু এই গোটেইখিনি থকাৰ পাছতো তেওঁ যে অবিদ্যাকে সৃষ্টি কৰিলে, কাৰণটো কি? কাৰণ তেতিয়ালৈকে ব্ৰহ্মাদেৱে মাৰ্গদৰ্শন গ্ৰহণ কৰা নাই। আধ্যাত্মিক মাৰ্গত প্ৰথম প্ৰয়োজনীয় বস্তুটোৱে হৈছে মাৰ্গদৰ্শন। আমাৰ মানুহৰ প্ৰতিভা থাকিব পাৰে, কোনো ডাঙৰ কথা নহয়, জ্ঞান থাকিব পাৰে, সেইটো ডাঙৰ কথা নহয়, সাধন থাকিব পাৰে, কোনো ডাঙৰ কথা নহয়, শক্তিও থাকিব পাৰে, আজ্ঞাও থাকিব পাৰে। কিন্তু এই পাঁচোটা বস্তু বা বিষয় থকাৰ পাছতো যেতিয়ালৈকে এটা সঠিক মাৰ্গদৰ্শন গ্ৰহণ কৰা নাযায় তেতিয়া প্ৰতিভা, জ্ঞান, শক্তি, সামৰ্থ্যও ভাল ফল এটা কিন্তু জীৱনত দিব নোৱাৰে। সেইকাৰণে জীৱনত যিকোনো কৰ্ম কৰোঁতে পোনপ্ৰথম প্ৰয়োজন এটা মাৰ্গদৰ্শন। যেনেকৈ আমি ধৰি লওক ল'ৰা ছোৱালী পঢ়া শুনাত যিমানেই চোকা নহওক, যেতিয়ালৈকে শিক্ষকজনৰ মাৰ্গদৰ্শনটো গ্ৰহণ নকৰে তেতিয়ালৈকে সেই শিক্ষাইটো স্বীকৃতি নাপায়।
মই যিমানেই চোকা নহওঁ স্কুল কলেজখনৰ পৰা পাছ চাৰ্টিফিকেটখন নাপালে সেই শিক্ষাৰটো আনুষ্ঠানিক মূল্যটো নাই ঠিক তেনেদৰে সামৰ্থ্য শক্তি জ্ঞান থাকিলেও নহব তাত পোনপ্ৰথম প্ৰয়োজন মাৰ্গদৰ্শন আৰু সেই মাৰ্গদৰ্শনৰ বাবে যেতিয়া তেওঁ তপ আচৰণ কৰিছে তপ আচৰণ কৰাৰ পাছতে নাৰায়ণ উপস্থিত হৈ এই চতুশ্লোকী ভাগৱত দিছে এতিয়া আমি কৈ থাকো যে ইয়াত জ্ঞান বিজ্ঞান তদংগ ৰহস্যৰ কথা আছে এই শব্দকেইটাই শুনিলে এনেকুৱা লাগে যে বহুত ডাঙৰ তাত্ত্বিক কিবা সোমাই আছে নহয়নে আৰু হয়ও হয় জ্ঞান বিজ্ঞান তদংগ ৰহস্য বোলে বহুত তত্ত্ব কথা সোমাই আছে কিন্তু সহজতে ভাগৱত মাৰ্গলে পোনপ্ৰথমতে অহা ব্যক্তি এজনক যদি আপুনি জ্ঞান বিজ্ঞান তদংগ ৰহস্যৰ কথা কয় একো নোসোমায় একদম খোলা কথা হয় নহয় পোনপ্ৰথম এই মাৰ্গটোলৈ অহা মানুহজনৰ আগত যদি আপুনি মোৰ আগত কৈ থাকে জ্ঞান বিজ্ঞান তদংগ ৰহস্যৰ কথা মই সকলো ইমান সহজে মানি ল'ব নোৱাৰিম কিন্তু সহজ ৰূপত দেখুওৱা হৈছে ব্ৰহ্মাদেৱক কৈছিল যে অহমেবাচ মেবাগ্ৰে নান্যত্যৎসদসৎ পৰম পশ্চাদহম যতিতস্য য়ো বশিষ্যেত সুস্মিহম পোনপ্ৰথমতে নাৰায়ণৰ উপদেশ কি প্ৰজাপতি তুমি সৃষ্টি কৰ্ম কৰিবলৈ তুমি আজ্ঞা পাইছা ঠিকই তুমি সৃষ্টি কৰ্ম কৰা কিন্তু এই কামখিনি কৰোঁতে তুমি সদায় এটা কথা মনত ৰাখিবা সৃষ্টিৰ আদিটো কিন্তু ময়ে আছো আৰু সৃষ্টিৰ এই মধ্যত তুমি যে বৰ্তি আছা তোমাৰ অস্তিত্বৰ কাৰণো কিন্তু ময়ে আৰু সৃষ্টিত তুমি যেতিয়া নাথাকিবা তেতিয়াও কিন্তু ময়ে থাকিম এই কথাটো মনত ৰাখি তুমি কামবিলাক কৰা তেতিয়া তুমি মোহগ্ৰস্ত নোহোৱা আৰু মোহগ্ৰস্ত নোহোৱাকৈ যেতিয়া তুমি সৃষ্টিৰ কৰ্ম কৰিবা তেতিয়ালৈকে তুমি স্বভাৱতেই মুক্তি পাবা এই কথাটো মানুহৰ জীৱনত প্ৰযোজ্য কেনেকে আমি সাধাৰণতে যিকোনো কাম মই মোৰ ভাৱত কৰোঁ লাগিলে মই মোৰ ভাৱটো কাৰোবাৰ বেছি কাৰোবাৰ কম এইটো ডাঙৰ কথা নহয় কিন্তু প্ৰত্যেকটো কামৰ ক্ষেত্ৰতে আমাৰ প্ৰায় মই মোৰ ভাৱটো থাকে মই কৰিছোঁ মোৰ দ্বাৰা হৈছে কিন্তু ধৰ্মৰ মাৰ্গটোতো যদি মই মোৰ ভাৱটো থাকি পেলাই ধাৰ্মিক কাম এটাও কৰা হয় সেইটো বোলে বন্ধন সৃষ্টি কৰে আই যশোদায়ো ভগৱান কৃষ্ণক বান্ধিব বিচাৰিল তেতিয়া দুৱাঙুলে অতা নাছিল ন দুৱাঙুলক কি ৰূপত দেখুৱাইছে মই মোৰ ভাৱ যে মোৰ পুত্ৰ মই বান্ধিছোঁ মাতৃৰূপতো ঈশ্বৰৰ প্ৰতি সেই অহংমম ভাৱটো থকাৰ বাবে দুৱাঙুলত আই যশোদাই ভগৱন্তক বান্ধিব মানে বশ কৰিব পৰা নাই আমিতো সাধাৰণ জীৱ সেইকাৰণে মনুষ্যৰ প্ৰতি ভাগৱতৰ প্ৰথমটো উপদেশেই কি জীৱনত যি কৰিবলৈ পাইছোঁ যি খাবলৈ পাইছোঁ যি বিচৰণ কৰিবলৈ পাইছোঁ নিজৰ কেপাচিটিত আমি একো অৰ্জন কৰা নাই ঈশ্বৰে দি আছে কাৰণে সকলো হৈ আছে গতিকে আমি জীৱনত যি কৰ্মই নকৰোঁ কিয় সেই কৰ্মটো নিজৰ কেপাচিটিত গোটাই লোৱা কৰ্ম নহয় ঈশ্বৰ প্ৰদত্ত দায়িত্ব হয় লাগিলে সেয়া পথাৰত কৰা খেতিয়েই হওক বহুত সাতমহলীয়া অট্টালিকাৰ ওপৰত বহি থকা ডাঙৰ কিবা এটা চাকৰিৰ কামেই হওক ঈশ্বৰে দিছে কাৰণে হৈছে গতিকে ঈশ্বৰক অৰ্পণা কৰি যেতিয়া লৌকিক কাম এটা কৰা যায় তেতিয়া সেইটো লৌকিক হৈ নাথাকে সেইটো আধ্যাত্মিক কৰ্মলৈ পৰিৱৰ্তন হয় কাৰণ যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কহে যদি চৰত অৰ্পে তেবে বন্ধনু হে আমি বেয়া কাম কৰিছোঁ সেইটো বন্ধন সৃষ্টি কৰিবই ভাল কাম কৰিলে ভাল কামেও বন্ধন সৃষ্টি কৰিব ফলটো ভুগিবলৈতো ইয়ালৈকে আহিব লাগিব সেইকাৰণে ভাগৱতত পাপত যিদৰে আশা কৰা নাই পুণ্যটো গুৰুত্ব এটা দিয়া হোৱা নাই কাৰণ পাপ আৰু পুণ্য ভাগৱতৰ দৃষ্টিৰে দুইটাই বন্ধনৰ কাৰণ গতিকে গুৰুত্ব তেতিয়াহ'লে আমি কাক দিম যদি পাপ পুণ্য দুইটাতেই গুৰুত্ব এটা দিব লাগে আমি নিজৰ দায়িত্বটো পালন কৰাত আমাৰ অধিকাৰ আছে আমি নিজ নিজ দায়িত্বসমূহ পালন কৰিম তাৰ পৰা যিখিনি ফল পোৱা নোপোৱাৰ কথা আছে তাৰ বিচাৰৰ দায়িত্ব ঈশ্বৰৰ কিন্তু আমাৰ সচৰাচৰ কি হয় আপোনালোকে অসন্তোষ নকৰিব সৰু কথা এটা মই ক'ব বিচাৰিছোঁ আমি কৈ থাকোঁ যে কৰ্মতহে মানুহৰ অধিকাৰ আছে ফলটোত আশা কৰিব নালাগে কিন্তু ল'ৰাটোৱে মেট্ৰিকৰ পেপাৰখন দি অহাৰ পাছত কুৱেশ্যন পেপাৰখন লৈ পেলাই আমি সুধোঁ যে কিমান পাবি ক পথাৰত ধান সিঁচি থৈ আহিছোঁহে ঘৰত বহি লৈ কেই বস্তা পাম হিচাপ কৰি কৰাটো কিবা অৰ্থ আছে জানো শুনিবলৈ এইটো আচহুৱা যেন লাগে কিন্তু সত্য সেইটোৱেই আমি ভাবি থাকোঁ কি আমি কৈ আছোঁ কি যে আমাৰ কৰ্মত অধিকাৰ আছে ফলটোত আশা কৰিব নালাগে আৰু আপুনি ভাবি চাওকচোন আপুনি মই যদি ঘৰত আম পুলিটো ৰুইছোঁ
তেতিয়া তাত বগৰী লাগিব নি টেঙা লাগিব নি ভাবি থাকো জানো আম পুলিটো ৰুইছো যেতিয়া তাত আমেই লাগিব যদি ভাল কৰ্ম কৰা হৈছে আৰু দ্বিতীয়তে কৰ্মটো নিয়াৰিকে কৰা হৈছে তাৰ ভাল ফলটো অটোমেটিক পাম তাৰ বিষয়ে কিমান পাৰ্চেন্ট পাম কিমান পাৰ্চেন্ট সাকসেস হম এটো ভাবি থাকি লাভ নাই আৰু এটো একেবাৰে বাস্তৱ সত্য যে কোনেও একুৰেট কিবা এটা ধাৰণা কৰি জীৱনত কাহানিও পাব নোৱাৰে কাৰণ একুৰেট বুলি এখন সৃষ্টিত একো নাই একুৰেট বা পাৰফেক্ট বুলি একমাত্ৰ ঈশ্বৰহে আছে বাকি সকলো ইনপাৰফেক্ট সেইকাৰণে সেই কথাটো ভাগৱতৰ মাৰ্গত প্ৰথমতে স্বীকাৰ কৰা প্ৰয়োজন সাংঘাতিক ধেৰ তত্ত্ব কথা জানিলেহে আমি ভাগৱত মাৰ্গত আগবাঢ়িব পাৰিম এইটো নহয় অকনমান সৰলতাৰ প্ৰয়োজন আৰম্ভণিতে কৈছে ন ভাগৱত নিৰ্মং শৰণাং শ্ৰতাং যাৰ হৃদয়ত নিৰ্মলতা আছে যাৰ হৃদয়ত সৰলতা আছে তেওঁৰ বাবে হৈছে ভাগৱত আৰু এই ভাগৱতৰ মাৰ্গত নিৰ্মলতাটো কৰ পৰা আহিব ভাৱৰ পৰা ভগৱন্তক আমি কিহেৰে পাব পাৰো ভাৱৰ জৰিয়তে সন্মুখত সজাই থোৱা শৰাইখনৰ বুটমগু খাবলৈ ঈশ্বৰ নাহে কিন্তু দেউৰীজনে যিটো ভাৱত নৈবেদ্যৰ ঠগিভাগ আগবঢ়ায় তাৰ জৰিয়তে অৰ্পণ হোৱা ভাৱটো ঈশ্বৰে গ্ৰহণ কৰে আৰু সেই ভাৱ গ্ৰহণ কৰিলে সেয়া প্ৰসাদ হৈ পৰে ভাৱগ্ৰাহী জনাৰ্দনে ভাৱেৰে দিছিল বাবে বিদুৰৰ পত্নী দিয়া কলৰ বাকলিওটো খাইছিল ভাৱ নাছিল বাবে দুৰ্যোধনৰ ৰাজকাৰ্যও পৰিত্যাগ কৰি গুচি আহিছিল আৰু সেই ভাৱটো সদায় স্থিৰ ৰূপত চলি থাকিবলৈ জীৱনত কি প্ৰয়োজন আমি ভাগৱত মাৰ্গত ভকত সহজে হ'ব নোৱাৰো নহয়নে ভক্ত কিন্তু ভক্তৰ প্ৰাথমিক সংজ্ঞাটো কি বৈষ্ণৱ বিষ্ণুৰ উপাসক হোৱা যদিও আমাৰ চাওকচোন সনাতন বৈদিক মাৰ্গটোত 5টা উপাসনা মাৰ্গ আছে তাত কোনো শংকা কৰিবলগীয়া নাই সৌৰসকলে সূৰ্যক উপাসনা কৰে গাণপত্যসকলে গণেশক উপাসনা কৰে শাক্তসকলে দেৱীক উপাসনা কৰে শৈৱসকলে মহাদেৱক উপাসনা কৰে আৰু আমি বৈষ্ণৱসকলে বিষ্ণুক উপাসনা কৰোঁ এই 5টা মাৰ্গ আছে যদিও কিন্তু চাৰিও বেদত এটা কথাহে বাৰে প্ৰতি আহিছে বোলে বৈষ্ণৱমসি 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 বৈষ্ণৱ হোৱা বৈষ্ণৱ হোৱা বৈষ্ণৱ হোৱা বৈষ্ণৱ হ'বলৈ কিয় কৈছে বৈষ্ণৱ মানে বিষ্ণুৰ উপাসক বিষ্ণু পূজা সেৱা যিজনে কৰে সেইজনেই বৈষ্ণৱ নি নহয় যিকোনো উপাসনা মাৰ্গত আগবাঢ়িবলৈ ক'লে উপাসনা মাৰ্গবিলাক বেলেগ বেলেগ মই খোলাকৈ এটা কথা ক'ব বিচাৰিছো আজি আমাৰ অসমখনত ভাগৱত আলোচনা ধৰ্ম আলোচনাৰ নামত আমাৰ কিন্তু বোকাচুটিও এটা কাৰবাৰ হৈ আছে ইটো পন্থ সিটো পন্থ ইটো মাৰ্গে সিটো মাৰ্গ আপুনি ভাবি চাওক ভাগৱতৰ মাৰ্গত পোনপ্ৰথমেই মহাপুৰুষে লিখিছে পৰৰ ধৰ্মকো নিহিংসিবা কদাচিত ইয়াত একো টান কথা নাই শুইবা শান্ত চিত্ত সৰ্বধৰ্মত বৎসল কৰিবা ভূতকদায়া সকৰুণ চিত্ত এহি ভাগৱত ধৰ্ম জানা মহাবল আমি একে ভাগৱতকে পঢ়িছো কিন্তু মোৰ কথাৰ লগত আপোনাৰ কথাৰ মিল নাই একেজনা গুৰুৰে নাম লৈছো কিন্তু মিল নাই কিয় মিল নাই কাৰণ আমি নিজ বুদ্ধিৰে ভাগৱতৰ অৰ্থ বিচাৰ কৰি আছো ভাগৱত পঢ়ি পেলাই মই যিটো বুজি পাইছো সেইটো অৰ্থই মান্য নহয় ভাগৱতৰ ভাষ্যসমূহত যিটো অৰ্থ লিখা আছে সেইটো অৰ্থহে মান্য সেই ভাগৱতৰ ভাষ্য আমি আচৰণ নকৰো আজিকালি আমাৰ কথাও এনেকুৱা মই খোলাকৈ ক'ব বিচাৰিছো নতুনকৈ যদি কৰবাত কোনোবা গীতকাৰ এজনে গীত এটা গাইছে গীতটো গাই ভাল লাগিছে নে গীতৰ অনুষ্ঠান এটা পাতিলে এই গীতটোকে ধৰি লওক গাই পেলাই তেওঁ বিখ্যাত হৈছে কাৰণে এইবাৰ তেওঁক অনুষ্ঠানলৈ মতা যাওক এইটো গীতকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য সুন্দৰ গীত এটা গাইছে কাৰণে তেওঁক আমি মাতিম সুন্দৰ কোনোবাই অভিনয় কৰিছে কাৰণে কিবা এটা অভিনয় নাট এখন পাতিলে সেই অভিনেতাজনক আমি মাতিম কিন্তু ভাগৱতৰ মাৰ্গত সেইটো নহয় কিন্তু আমাৰ অসমত সেইটো চলি আছে মই খোলাকৈ কৈছো আজি মোৰ কথা বতৰাবিলাক সোশ্যাল মিডিয়াত বেছিকৈ ওলাই আছে ন এইবাৰ মোক এইজনকে মতা যাওক কিন্তু কথা হল কি ইয়াত বহি থকা আপোনা সবকে মই সুধিব বিচাৰিছো যে এই ক্ষেত্ৰত মোৰ কিমান দখল আছে দেখি পেলাই মোক জানিব পাৰিব জানো মই ধুনিয়াকে ফুট এটা লৈ ধুনিয়াকে কাপোৰ এখন লৈ বহি থাকিলো বুলি মই যে সকলো ক্ষেত্ৰত ভাগৱত মাৰ্গত মোৰ আজ্ঞা আছে ভাগৱত মাৰ্গত মই আগবাঢ়ি আছো হেতু আপোনালোকে মোক চাই পেলাই ক'ব পাৰিবনে নোৱাৰে মই মিছাকেও ক'ব পাৰো ডক্টৰ এজনক আজিকালি দেখাবলৈ গ'লে যেনেকৈ চাওকচোন আজিকালি ভুৱা ডিচি ওলাইছে নহয়নে ডক্টৰক দেখাবলৈ যাওঁতে এমডি বুলি লিখি থোৱা থাকিলে নহ'লে ডক্টৰজন অথৰাইজ হয় নহয় সেইটোতো চাব লাগিব কাৰণ কি ঠিক তেওঁ ভুৱা ডক্টৰ কি ঠিক ধৰ্ম কৰ্মৰ নামত মই ঘৰখনত সম্পূৰ্ণ বিপৰীত ইয়ালৈ আহি ধুনীয়াকৈ ভকত হৈ বহি আছোহি আপোনালোকে দেখিছে জানো নাই দেখা নহয় ক'ব বিচৰা হৈছে কি এই ধৰ্ম মাৰ্গটোত যাৰ আশ্ৰয় লৈ যোৱা হৈছে
তেওঁক প্ৰথম বিশ্লেষণ কৰাটো শ্ৰোতাসকলৰ দায়িত্ব। মই কিমান কথা জানো, মই কিমান কথা বুজিছো, সেইটো মুঠেও বিচাৰণীয় বিষয় নহয়। কাৰণ জ্ঞানৰ ক্ষেত্ৰততো ৰাৱণৰো বহুত জ্ঞান আছিল, কিন্তু সেই জ্ঞান স্বীকৃত নহয়। গতিকে কিমান কথা জানে, কিমান কথা তেওঁ আগবঢ়া, এইটো জৰুৰী নহয়। মই এই দিশত, কাৰণ আমাৰ কওঁ ন, আধ্যাত্মিক মাৰ্গটোত আমাৰ শৰণ, ভজন, ভক্তি, সদাচাৰ এইখিনি লাগিব। সেইখিনি মোৰ আছেনে নাই, তাকতো আপোনালোকে জনাটো প্ৰয়োজন, হয় নহয়? কিন্তু আমি সেইখিনি কথাত গুৰুত্ব নিদিওঁ। সেইখিনি কথাত গুৰুত্ব দিব লাগিব। তেওঁ পূৰ্বতেও গুৰুসকলে গুৰুক বিচাৰ নকৰাকৈ আশ্ৰয় কৰা নাই। গতিকে আজি মোৰ মুখৰ পৰা কিবা এটা শুনিবলৈ ক'লে এই ক্ষেত্ৰত মোৰ কিমান দখল আছে, জ্ঞানত নহয়, এই ক্ষেত্ৰত মোৰ নীতি আচাৰত মই কিমান আগবাঢ়া, সেইটো আপোনালোকে বিচাৰ কৰি চাব লাগিব। মোক দেখি পেলাই মোৰ ওচৰৰ মোৰ কথাখিনি মান্যতা প্ৰদান কৰাটো কিন্তু উচিত নহয়। আৰু মই মোৰ কথাখিনি এইকাৰণেই মই ব্যাখ্যা বুলি ক'ব বিচৰা নাই। ব্যাখ্যা চাওকচোন, আগতে ৪টি শ্লোকত আছিল। শুকদেৱৰ হাততে 12 স্কন্ধ সম্পূৰ্ণ হৈ গ'ল। এই শুকদেৱৰ পৰৱৰ্তী আচাৰ্যসকলে তাত কোনো কথা যোগ দিয়া নাই। তেওঁলোকেতো যোগ দিব পাৰিলেহেঁতেন, মহাপুৰুষেও তাত নতুন কথা যোগ দিব পাৰিলেহেঁতেন, নাই দিয়া। কাৰণ ভাগৱত ইতিমধ্যে পূৰ্ণ। এই অনুষ্ঠানটো এনেকুৱা বিষয়বিলাক আমাক কিয় লাগে? আমিতো সকলো কথা নিজ বুদ্ধিৰে বিচাৰ কৰিব নোৱাৰোঁ। গতিকে সন্ত সমাজত কি হয়, মথন কৰিলে, যেনেকৈ ভগৱান কৃষ্ণৰ আৱিৰ্ভাৱ মথুৰাত হৈছিল। মনৰূপী মথুৰাত যেতিয়া কৃষ্ণ কথা মথন হয়, তেতিয়াহ'লে তাৰ প্ৰকৃত তত্ত্বটো উদ্ভাৱন কৰিবলৈ সহজ হয়। কাৰণ ইটো মহাভাগৱত বেদ বেদান্তৰো তত্ত্ব, নানা অৰ্থ আছে জানায়াত, সাধু সংগ বিনে তাক বুজিবা কন পাৰিবা, ইটো কথা কহিলো সুখাৰ। বিভিন্ন দৃষ্টিকোণৰ বিভিন্ন অৰ্থ আছে। তাৰ মাজত সমন্বয়টো ৰক্ষা কৰি অৰ্থটো বিচাৰ কৰিবলৈ বহুজনৰ আগত তাক বিশ্লেষণ কৰাটো প্ৰয়োজন। সেইবাবে এনেধৰণৰ অনুষ্ঠান লাগে। কিন্তু এইটো নহয় আজি মাধুৰ্য বৰাই যি ক'ব তাক আপোনালোকে গ্ৰহণ নকৰিব। শাস্ত্ৰ আমাক সকলোকে দিছে নহয়, নিজে বিচাৰি চালেই হ'ল, নহয়নে? তেওঁ কৈছে হয়, কিন্তু সেইটো আমাৰ শাস্ত্ৰত আছেনে নাই, সেইটোতো লাগিব। শাস্ত্ৰত আছেনে নাই তাৰ পৰাহে ভাগৱতৰ মাৰ্গত কাৰোবাৰ ভাষ্য গ্ৰহণীয় হয়। যদি সেই বিষয়ে শাস্ত্ৰত নাই, তেতিয়াহ'লে সেই কথাখিনি সুন্দৰ হ'ব পাৰে, মন প্ৰাণ চুই যোৱা হ'ব পাৰে, কিন্তু যদি শাস্ত্ৰত নাই তেতিয়াহ'লে সেয়া গ্ৰহণীয় নহয়। কাৰণ বিনা শাস্ত্ৰত উল্লেখিত নীতি নিয়মক ঈশ্বৰেও অমান্য কৰা নাই। ঈশ্বৰেও যে সৃষ্টি নিৰ্মাণ কৰিছে শাস্ত্ৰীয় নীতি অনুসাৰেহে। শাস্ত্ৰৰ নীতি নিয়মক অসুৰবিলাকেও লংঘন কৰা নাই, আমি কেনেকৈ লংঘন কৰিম? সেইকাৰণে মই পোনপ্ৰথমতে দুটা কথাত গুৰুত্ব দিব বিচাৰিছোঁ। যাৰ আশ্ৰয়লৈ যোৱা গৈছে তেওঁক প্ৰথম নিজেই বিশ্লেষণ কৰি ল'ব লাগে। আৰু দ্বিতীয়তে এক অৰ্থত চাবলৈ গ'লে আমাৰ নিচিনা মানুহৰ মুখৰ পৰাতো ভাগৱত ভুলতো শুনিব নালাগে। এইটো অদ্ভুত লাগিব পাৰে, তেতিয়াহ'লে মই কেলৈ কৈ আছোঁ? সেইকাৰণে মই বাৰে প্ৰতি কৈছোঁ, মই ভাগৱতৰ কথা ক'ব বিচৰা নাই। মই মাত্ৰ মোৰ মন মগজে যিটো ঢুকি পাইছোঁ তাৰ আধাৰত আনুষ্ঠানিকতা ৰক্ষা কৰি মাত্ৰ উপস্থাপন এটাহে কৰিম। কিয় শুনিব নালাগে? ভাগৱত কাৰ মুখৰ পৰা শুনিব লাগে? যিজন সংসাৰ বিৰক্ত। শুকদেৱ সংসাৰ বিৰক্ত আছিল। ৰজা পৰীক্ষিতে ব্যাসদেৱৰ পৰাও শুনাগে নাই। ব্যাসদেৱ বেছি অভিজ্ঞ আছিল, তেওঁৰ মুখৰ পৰা শুনিব পাৰিলেহেঁতেন। ব্যাসদেৱ সংসাৰ বিৰক্ত নহয়। এই কথা এটা আহে, কাহিনী এটাৰ প্ৰসংগ। এবাৰ বোলে জম্বুদ্বীপৰ এজন ৰজাই ঘোষণা কৰি দিলে যে মই এতিয়া আৰু বহুত সংসাৰখনক ভোগ কৰিলোঁ, এতিয়া মই সংসাৰত বৈৰাগ্য ভাৱটো আনিব বিচাৰিছোঁ। এতিয়া বৈৰাগ্য ভাৱটোতো মোৰ অহা নাই, কাৰণ পুত্ৰ ধন জন এইবিলাক ৰাজ্য পৰিবাৰ দেখি মই এইবিলাকক এৰিব নোৱাৰোঁ। গতিকে এটা ঘোষণা কৰি দিলে, বোলে আমাৰ ৰাজ্যত যিমানবিলাক আধ্যাত্মিক বক্তা প্ৰবক্তা আছে সকলো মোৰ ৰাজ্যলৈ আহক, আহি পেলাই মোক ভাগৱত কথা শুনাওক, আৰু ভাগৱত কথা শুনাই পেলাই মোৰ মনটোলৈ বৈৰাগ্য আনি দিয়ক। আৰু যদি বৈৰাগ্য আনি দিব পাৰে তেতিয়াহ'লে মই গোটেই ৰাজ্য তেওঁলোকক অৰ্পণ কৰি বনলৈ গমন কৰিম। কিন্তু যদি মোৰ মনলৈ বৈৰাগ্য আনিব নোৱাৰে তেতিয়াহ'লে আকৌ মই ৰঙা ঘোঁৰা লহি কৰিম। এতিয়া যত যিমান ধৰি লওক সেই ক্ষেত্ৰত আগবঢ়া ধৰ্ম ক্ষেত্ৰখনত অভিজ্ঞ ব্যক্তিসকল আছিল, সকলো আহিলে, সকলোৱে এজন এজনকৈ ক'বলৈ আৰম্ভ কৰিলে। কিন্তু কথাখিনিত ৰজাৰ মনটোত বিৰাগ বা বৈৰাগ্য ভাৱটো নুপুজিলে। সেইকাৰণে চৰ্ত অনুসৰি লাহে লাহেকৈ যিটো কাৰাগাৰ এতিয়া চোৰ ডকাইতে ভৰ্তি হ'ব লাগিছিল, ৰজাৰ কাৰাগাৰ এতিয়া এই ধৰ্ম প্ৰবক্তাসকলে
এইবিলাক স্পৰ্শকাতৰ বিষয় হলেও মই কৈছো কাৰণ বৰ্তমান সময়ত অকণমান প্ৰয়োজন এটা হৈছে গোটেই কাৰাগাৰটো ধৰ্ম প্ৰবক্তাসকলে ভৰ্তি হৈ গ'ল ইয়াৰ পাছতে সেই ৰাজ্যখনত এজন বোলে বৃদ্ধ ব্ৰাহ্মণ আছে বৃদ্ধ ব্ৰাহ্মণজনে পত্নীক কৈছে যে আমাৰ যত যিমান ধৰ্ম প্ৰবক্তা আছিল সকলোচোন ৰজাৰ কাৰাগাৰত সোমালেগে মোৰ বয়স এটা হৈ আহিছে আপুনি বয়স হলে বুদ্ধি হইব ভাল বুলি কয় যে গতিকে মই বয়োবৃদ্ধ অভিজ্ঞতাৰে মই ৰজাৰ ওচৰলৈ যাওঁ গৈ পেলাই ৰজাক মই ভাগৱতৰ কথা শুনাওঁগৈ কি জানি মোৰ কথাত ৰজাৰ মনত বৈৰাগ্য ভাৱটো আহিলে আহি পেলাই তেখেতেও কৈ পেলাই যেনেকে দ্বিতীয় স্কন্ধমান পাইছিলগৈ সেই কথা কৈ পেলাই ৰজাৰ বৈৰাগ্য নাহিলে টোপনিহে আহিলে ৰজাই ক'লে বোলে তোমাৰ কথাটো কাম নহ'ব এতিয়া চৰ্ত নকৰি বোলে আপুনি জেলত সোমাব লাগিব কাৰাগাৰত সোমাই থৈ দিলে কিছুদিন যোৱাৰ পাছতে কি হৈছিল সেই ব্ৰাহ্মণজনৰ এজন পুত্ৰ আছিল পুত্ৰজনে শিশুকালতে আচলতে সন্ন্যাস আশ্ৰম গ্ৰহণ কৰিছিল আৰু সন্ন্যাস আশ্ৰমত এটা নিয়ম আছে 12 বছৰ মূৰত 12 বছৰ এটা যুগ ধৰা হয় 12 বছৰ মূৰত যদি পুত্ৰই বিচাৰে তেতিয়া নিজৰ ঘৰখনলৈ এবাৰ আহিব পাৰে পুত্ৰই তেতিয়া পিতৃ মাতৃৰ খা খবৰ ল'বলৈ বোলে বিভিন্ন দেশ ভ্ৰমণ কৰি আহি ঘৰত উপস্থিত হলি দেউতাকক নেদেখিলে মাকক সুধিলে যে আই দেউতাকে নিগল বোলে এনেকুৱা তেনেকুৱা কথা গোটেই তোমাৰ পিতৃৰ লগতে আমাৰ ৰাজ্যত যিমান সকল ধৰ্মৰ অভিজ্ঞ পুৰুষ আছিল এই ৰজাৰ মতিভ্ৰমেই হ'ল নে কি নাজানো এই চৰ্তত বন্দী হৈ পেলাই সকলো কাৰাগাৰত সোমাই আছে ঠিক আছে তুমি নিশ্চিন্ত থাকা মই ৰজাৰ ওচৰ পাওঁগে তেতিয়া মাকে বাৰেপতি কৈছিল যে বোপাই ইমান সকল লোকে ইমানখিনি কোৱাৰ পাছতো ৰজাৰ সেই কপট মনটোৱে একো গ্ৰহণ নকৰিল যে তই যদি যাও তও জেলত সোমাব লাগিব বহুত বুজালে নহয় তুমি নিশ্চিন্ত থাকা মই এবাৰ দেখা এটা কৰি থৈ আহিম সেই বুলি কৈ ৰজাৰ দুৱাৰত উপস্থিত হ'লগৈ ৰজাইতো প্ৰথমতে হাঁহিয়ে দিলে যে ইমান সকলে একো কৰাব নোৱাৰিলে এইটোনো কি কৰিব তাৰপৰা হলেও বোলে তোমাকো এটা সুবিধা দিছা তুমি কোৱা লাহেকে ক'বলৈ আৰম্ভ কৰিলে তেওঁ যে কথা একেখিনি আছিল ভাগৱততো বেলেগ কথা নাই নহয়নে মোৰ কথাখিনিতো একেখিনি তেওঁ ক'বলৈ আৰম্ভ কৰি লাহে লাহে কথাখিনি শুনি ৰজাৰ মনটো অকণমান পাতল হ'বলৈ ধৰিল একত যেতিয়া লাহেকে আগবাঢ়ি গ'ল ৰজাৰ মনত অকণমান বৈৰাগ্য ভাৱটো আহিবলৈ ধৰিলে তেওঁ সংসাৰৰ অসাৰতাটো বুজিবলৈ আৰম্ভ কৰিলে তেতিয়া মানে তেওঁ উমানটো পাই গ'ল যে এওঁ কথাইহে মোক ক্ৰিয়া কৰিব তেতিয়া ক'লে যে প্ৰভু মই এতিয়াহে বুজিব পাৰিছোঁ মোৰ আৰু এতিয়া সংসাৰখনত আশা নাই মোৰ বৈৰাগ্য ভাৱটো আহিছে মই এতিয়া সন্ন্যাস ধৰ্ম গ্ৰহণ কৰিম মই এতিয়াই সংকল্পবদ্ধ হৈছোঁ মোৰ যত যিমান ৰাজ্য সা সম্পত্তি আছিল মই তোমাৰ চৰণত অৰ্পণ কৰিছোঁ এতিয়া মই সন্ন্যাস গ্ৰহণ তেতিয়া তেওঁ কৈছে সন্ন্যাসীজনে মহাৰাজ মই এইবিলাকক এৰি পেলাইতো গৈছিলোঁ আপোনাৰ এই ৰাজ্য ভাৰ আপুনি মোক দি দিলে মই কি কৰিম এইখিনি মোক নালাগে কিন্তু যদি আপুনি মোক দিব বিচাৰিছে তেতিয়াহ'লে এটা বস্তু দিয়ক বোলে কি বস্তু দিম কওক যিসকল ধৰ্ম প্ৰবক্তা আধ্যাত্মিক বক্তা ভাগৱত কথাকাৰক আপুনি বন্দী কৰি ৰাখিছে তেওঁলোকে আপোনাৰ মনত বৈৰাগ্য উপাজব নোৱাৰিলে সেইটো আপোনাৰ স্থিতি কিন্তু তেওঁলোকেওতো ধৰ্ম কৰিছে গতিকে এইটো আপুনি বৰ ডাঙৰ অপৰাধ কৰিছে তেওঁলোকক বন্দী গৃহৰ পৰা আপোনালোকে মুক্ত কৰি দিয়ক সসন্মানে ৰজাই মুক্ত কৰি দিলে ব্ৰাহ্মণজনো আহিল নিজৰ পুত্ৰক চিনি পালে তেতিয়া সেই ব্ৰাহ্মণজনৰ ৰজাই একেষাৰে উঠিছে বোপাই কথাটো একেখিনি আছিল ইমান কেইজনে কৈ গ'ল আমাৰ মনত একো ক্ৰিয়া নকৰিল তুমি কোৱা কথাখিনি যে আমাৰ ক্ৰিয়া কৰিল তেতিয়া ব্ৰাহ্মণজনে সুধিছে মইতো পঢ়াই শুনাই তোক ডাঙৰ দীঘল কৰিলোঁ মই কোৱা কথাখিনি তই নিশ্চয় গৈছাকে কৈছ তোৰ কথাখিনিত যে ৰজা মান্তি হ'ল মই একেখিনিয়ে কৈছিলোঁ মোৰ কথাত কিয় মান্তি নহয় তেতিয়া কৈছে বোলে উত্তৰটো দিবলৈ হ'লে মই আপোনালোকক সেই ফুলনিখনলৈ লৈ যাব লাগিব বাগিচা এখন আছিল দুইজন গ'ল লগতে ৰজা গৈছে সৈন্য সামন্তও গৈছে যোৱাৰ পাছত ক'লে বোলে ডাঙৰ দুজোপা বকুল গছ আছিল সেই গছ দুজোপাৰ তলতে ক'লে বোলে মহাৰাজ আপুনি এইজোপা গছৰ তলত থিয় হওক ব্ৰাহ্মণজনক ক'লে বোলে পিতৃ আপুনি এইজোপা গছৰ তলত থিয় হওক তাৰপৰা সেনাপতিজনক ক'লে বোলে দুইজনকে বোলে আতি আতি বান্ধা যেতিয়া ৰজা আৰু ব্ৰাহ্মণজনে কৈছে তোক প্ৰশ্নৰ উত্তৰ বিচাৰিলোঁ তই আকৌ গছৰ তলত আমাক বান্ধিবলৈ কৈছে যে তেতিয়া তেওঁ কৈছে বোলে ইয়াৰ তাৎপৰ্য আছে মই আপোনালোকক উত্তৰ দি আছোঁ খন্তেক ধৈৰ্য ধৰক এই বুলি কোৱাৰ পিছত সৈন্যজনে আতি আতি বান্ধিলে বন্ধাৰ পাছত তেওঁ কৈছে বোলে এতিয়া আপোনালোকে খোলকচোন গাঁঠিবিলাক তেতিয়া ৰজা আৰু ব্ৰাহ্মণজনে কৈছে কি মূৰ্খৰ কথা কৈছা বোলে এই বন্ধাৰ পাছত কেনেকৈ খুলিব মানে খুলি দিলেহে খুলিব পাৰিম মোৰ উত্তৰ বোলে সেইটোৱেই যি নিজেই বান্ধ খাই আছে সি আনক মুকলি কেনেকৈ কৰিব নহয়নে মই সকলো এৰি থৈ গৈছিলোঁ গতিকে আমিও নিজে বান্ধ খাই আছোঁ
মই নিজেই বান্ধ খাই আছো মই আকৌ আপোনাক মুকলি পথটো কেনেকৈ দিম সেইকাৰণে কোৱা হৈছে এইখিনি মাত্ৰ উপস্থাপনহে আমি সকলো একেটা পথৰ যাত্ৰী আমি যে কওঁ কাৰোবাৰ আগ কাৰোবাৰ পাছ কাৰো আগ পাছ নহয় সকলো এটা পথতেই আছে খালি কেতিয়াবা বুজাত আগ পাছ হ'ব পাৰে আমি সকলোতো মৰিব লাগিব এইটো মৃত্যু অভিমুখে যাত্ৰা হয়